চাওক কিদৰে ট্ৰেইনৰ চকাৰ সলনি হয়। ইয়া মই আজি প্ৰথমে দেখিছোঁ, আৰু যদি কোনোবাই আগতে দেখিছে এটা কমেণ্ট কৰি জনাবচোন। ট্ৰেইনৰ ডবাটোক ক্ৰেং লগাই পেলাই একদম ওপৰত উঠাই লৈ গৈছে, আৰু যিবোৰ পুৰণা চকা আছে সেইবোৰ সলনি কৰি পেলাই আকৌ নতুন চকা লগাই দিব। আৰু এইটো এটা বিশাল ডাঙৰ ৱৰ্কশ্বপ। অলপ ৰিক্সি আছে, কিয়নো ট্ৰেইনৰ ডবাৰ কিমান ৱেইট সকলোৱে গম পায়, আৰু যি হিচাপত কেৰিং লগাই পেলাই ওপৰত উঠাই লৈছে, কিন্তু অলপ ৰিক্স আছে। কিন্তু ৱেইটটো বহুত বেছি ট্ৰেইনৰ ডবাৰ, হয়তো কিবা কাৰণত ছিঙি পৰিব পাৰে তলত থকা মানুহবোৰৰ কাৰণে অলপ ৰিক্সি হয়। বাট যিহেতু ৱৰ্কশ্বপ, সিহঁতৰ ছেফটি লৈহে কাম কৰিছে। আৰু এই ৱৰ্কশ্বপটো আচলতে আমাৰ অসমতে আছে, কিন্তু দেই আমাৰ অসমতে আছে। কোনোবাই যদি গম পায় কোনটো ডিষ্ট্ৰিক্টত আছে এইটো ৱৰ্কশ্বপ ট্ৰেইনৰ, তেনে এটা কমেণ্ট কৰি লিখিব। আৰু এইটো কিন্তু বহুত ভাল লগা কথা, যিহেতু আমাৰ অসমতে আছে। আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ কৰিব দেই, লাইক কমেণ্ট এটা কৰিব, শ্বেয়াৰ নিশ্চয় কৰিব। চাওক কিদৰে একদম ওপৰত উঠাই পেলাই উঠাই লৈ গৈছে ক্ৰেঙে, দুটাকৈ ক্ৰেং লগাইছে।